ডান্স কৰোঁ যে কেনে আমাৰ এটা হেপী হৰম'নছ বাহিৰ হয় ঠিক আছেনে যিবিলাক মানুহে আলসী মানে অলবেলাপন আছে লেজিনেছ সেইবিলাকে এটা সময়ত গৈ কি কৰে এইবিলাক খাবলৈ আৰম্ভ কৰে সেইকাৰণে সদায় আমি কিয় থাকিব লাগে ফূৰ্তিত থাকিব লাগে থাকিবানে ফূৰ্তিত ঠিক আছে এতিয়া মানুহে নিচা কিয় খায় নিচা খোৱাৰ ফলত কি হয় আমি এইবিলাক ভিডিঅ'ত চাম কিন্তু কাৰোবাৰ যদি কথা পাতিবলৈ আছিলে আগফালে আহিবা হা মই মাইকটো দি দিম তেতিয়া আপোনালোক কথা পাতিলে তাৰপিছত আমি লাষ্টত কম হ'বনে এটা কাহিনী শুনাম নেকি শুনাম এখন দোকানত 3টা মূৰ্তি আছিলে মূৰ্তিকেইটা দেখাত একেই তাৰ ড্ৰেছ একে ৰং একে ওখ একে তো সকলো একে কিন্তু সেই মূৰ্তিকেইটাৰ দামৰ কিন্তু বেলেগ বেলেগ পাৰ্থক্য আছে এটাৰ দাম 1000 টকা 2 নম্বৰটো 2000 3 নম্বৰটোৰ 3000 টকা এজন গ্ৰাহকে আহি সুধিলে দেখাত একে ৰং একে কাপোৰ একে সব একে কিন্তু পাৰ্থক্য কিয় সুধালৈ কৈছে এটা সৰু লাঠি লৈছে দোকানীজনে এই কাণেৰে হুমিয়ালে আৰু লাঠিডাল এই কাণেৰে ওলাই গ'ল লগত সেইকাৰণে তাৰ দামটো কিমান ৰাখিছে 1000 টকা আৰু 2 নম্বৰ মূৰ্তিটোৰ ওচৰলৈ গ'ল এই কাণেৰে ভৰালে কিছু সময়ৰ পাছত মুখেদি ওলাই গ'ল সেইকাৰণে তাৰ দামটো কিমান 2000 টকা আৰু 3 নম্বৰ মূৰ্তিটোৰ ওচৰলৈ গ'ল এই কাণেৰে ভৰালে ভিতৰত থাকি গ'ল তাৰ কাৰণে তাৰ দামটো কিমান 3000 টকা ইয়াৰ ভাৱাৰ্থ কি জানানে যদি আমি এই কথাবিলাক আজি শুনি এই কাণেৰে শুনি এই কাণে উলিয়াই দিম তেতিয়া ইয়াত থকা কিবা লাভ হ'বনে তেতিয়াহ'লে আমাৰ মূল্য কিমান হ'ব 1000 টকা যদি এই কাণেৰে শুনি অকণমান দিন পাছত কেইদিনমানৰ পাছত ঘৰত গৈ আমি কওঁ মা দেউতা এনেকুৱা কথা হৈছে এইবিলাক বেয়া বস্তু কোনোবাই মোৰ কাৰণে যদি জীৱনটো পৰিৱৰ্তন কৰিছে তেতিয়াহ'লে কি হ'ব মোৰ তাৰ মই মাৰ্গদৰ্শক হৈ যাম নাই সেইকাৰণে মোৰ ভেলুটো বাঢ়িব যদি মই আকৌ খাই দিওঁ তেতিয়া কি হ'ব মোৰ ভেলুটো কি হ'ব কমি যাব নাই তেতিয়া মূল্য কিমান থাকিব 2000 টকা আৰু যদি আমি যদি ভোজন খাওঁ যে ভাত খাওঁ ৰুটি খাওঁ পুৰি খাওঁ চব্জি খাওঁ হয়নে খোৱাৰ পাছত আমি হজম যদি নহয় ডাইজেশ্যন যদি নহয় তেতিয়া আমাৰ ভমিটিং হয় যে আমি শক্তি পাওঁনে আৰু কমজোৰি হৈ যাওঁ নাই ঠিক তেনেকৈ আমি যদি এই কথাবিলাক হজম কৰি থওঁ ব্ৰেইনত ভৰাই থওঁ তেতিয়া আমাৰ চিৰ জীৱনৰ কাৰণে এইটো শক্তি হৈ যায় যেনেকৈ ভোজন খোৱাৰ লগে ব্লাডত গৈ শক্তি উৎপন্ন হয় আমি শক্তি পাওঁ ঠিক তেনেকৈ আমি এই জ্ঞানবিলাক যদি আজি ব্ৰেইনত ভৰাই থওঁ তেতিয়া আমি ভৱিষ্যতে ইয়াৰ পৰা হাত সাৰি থাকিব পাৰিম সেইকাৰণে ইংলিছত কয় নলেজ ইজ পাৱাৰ কি জ্ঞান এটা শক্তি যদি জ্ঞান তোমাৰ থাকে গোটেই বিশ্ব হাতৰ মুঠিত তুমি দেখিব পাৰিবা চাব পাৰিবা হাতৰ মুঠিত ৰাখিব পাৰিবা আৰু যদি জ্ঞান নাথাকে তেতিয়া কি হয় নাদৰ ভেকুলী হ'বা ঠিক আছে তে গম পাইছানে নিচা বেয়া বস্তু তোমালোকে নিচা গুড বাই কৰিলা নাই তেতিয়াহ'লে কি কৰিব লাগিব হাতখন এনেকৈ আগলৈ কৰাচোন এখন হাত ঠিক আছে আৰু লাহেকৈ এনেকৈ ঘূৰাই দিয়া চিধা ঘূৰাবা উল্টা নুঘূৰাবা আৰু লাহে লাহে ওপৰলৈ লৈ যোৱাচোন ওপৰলৈ পিছফালে লৈ যোৱা একদম লাহে লাহে লৈ যোৱা আৰু লাহে লাহে নিজৰ পিঠিত থপথপাই দিয়া আৰু কোৱা বা মোৰ ভাগ্য বা কোৱাচোন বা মোৰ ভাগ্য বা মোৰ ভাগ্য বা